নিষ্ঠুৰ নিয়তি এই বহাগতে আছিল বিয়া ভয়ঙ্কৰ দুৰ্ঘটনাই গাড়ী নিলে সমীৰ প্ৰাণ ঘটনা অনুসৰি বহাগৰ ২৭ তাৰিখে অৰ্থাৎ মে মাহৰ ১১ তাৰিখে আছিল সমী প্ৰধানৰ বিয়া আজি বান্ধৱীৰ ঘৰত নিশা কটাই গুৱাহাটীলৈ বিয়াৰ বজাৰ কৰিবলৈ অহাৰ কথা ভাবিছিল সমীয়ে কিন্তু নিয়তিৰ কি যে লীলা সংসাৰ গঢ়াৰ সপোন বুকুত বান্ধি জীৱন নাট সামৰিলে সমীয়ে মৰ্মান্তিক অসহনীয় মৃত্যু এক চিৰন্তন সত্য কেতিয়া কেনেকৈ কাৰ ভাগ্যত মৃত্যু লিখা আছে কোনেও ক'ব নোৱাৰে কিন্তু সকলো মৃত্যু জানো গ্ৰহণযোগ্য মৃত্যু বলিলেই জানো এৰি দিব পাৰি সঁচাকৈ কিছুমান মৃত্যুক মানি ল'ব নোৱাৰি ক'ত যে আশা কিমান যে সপোন বুকুত বান্ধি মুহূৰ্ততে নোহোৱা হৈ যায় এটি জীৱন আশা আছিল হাতত লগাব মেহেন্দি হিৰত ল'ব স্বামীৰ নামৰ সিন্দুৰ সাজু হৈছিল সকলো বিয়াঘৰত বিৰাজ কৰিছিল উখল মাখল পৰিৱেশে কিন্তু হঠাৎ সংঘটিত হ'ল এনে ঘটনা যিয়ে সকলো নিমিষতে শেষ কৰি পেলালে যেন হঠাৎ অহা বৰদলৈ চিলাজাকে ধান বান কৰি গ'ল সকলো